মই যেতিয়া মেট্ৰিক পৰীক্ষা দিছিলোঁ মোতকৈ দাদা মা দেউতা বাহঁতে বেছি ভয় কৰিছিলে এতিয়া বুজিছোঁ আচলতে কিয় অভিভাৱকবোৰৰ ভয় বেছি হয় মোৰ ভিডিঅ'বোৰ কেতিয়াবা ভাবোঁ হয়তো এনে মানুহে চাই থাকে কিন্তু আজি মই নাম কৈ শেষ কৰিব নোৱাৰিম মোৰ এনেকুৱা অনুৰাগী আছে যিসকলে প্ৰতিটো ভিডিঅ' ইমান মনোযোগেৰে চাই মোৰ বা ল'ৰাটোৱে মেট্ৰিক পৰীক্ষা দিছিলে কেতিয়াও পাহৰি নোযোৱা এই খবৰটো তেওঁলোকে মোক মেছেঞ্জাৰত হওক বা মোৰ অন্য ভিডিঅ'ৰ তলৰ কমেণ্টত হওক তেওঁলোকে খবৰ সুধি আছে আনকি বাৰ ল'ৰাটোৰ নাম যে গুণগুণ সেইটোও তেওঁলোকে পাহৰি যোৱা নাই এনে অনুৰাগীসকলে আমাৰ জীয়াই থকাৰ সাহস আৰু প্ৰেৰণা বাৰ ল'ৰাটোক লৈ আমি কি আশা কৰিছিলোঁ বাহঁতে কি আশা কৰিছিলে আৰু সি প্ৰকৃততে আশা কৰা মতে ফল পালে নে নাপালে সকলোখিনি মই আজিৰ ভিডিঅ'টোতে শ্বেয়াৰ কৰিম স্বাগতম ৰশ্মিকৰ এটা নতুন ভিডিঅ'লৈ মেখেলা চাদৰ আনি লগে লগে চাগে পিন্ধিবলৈকে লাগে বৰ ধুনীয়া লাগিছে দেই ক'ত যোৱা শুন ক'ত যোৱা বিহু নাচিবলৈ যোৱা মাত কথা নাই যে শুন এইটো কেলে মনটো মাৰি আছা এই গোটেইজনী একেবাৰে হস্পিটেল যোৱা কথা আছিলে কি হ'ল কেলে নাই যোৱা যোৱা আকৌ মুঠতে কি ক'ম আৰু কৈছোঁ নহয় এইবাৰ বিহু কি হৈছে ইজনৰ পিছত সিজন ছোৱালীয়ে এতিয়া ঘৰলৈ সোমাই নাযায় বিহু নাচিবলৈ যায় বোলে অকলে অকলে শুনাইছে বিহু নাচিবলৈ যোৱা এতিয়া মা নগ'লে তুমি কাৰ লগত যাবা মায়ে কাপোৰ পিন্ধি লওক আকৌ মায়ে ধুনু কামোৰ নাই পিন্ধাই নহয় দেখা গেটখন নথকা হ'লে যে ওলাই দৌৰ মাৰিলেহেঁতেন দেই চেণ্ডেল পিন্ধি যাবা দেই মুনত ওলাইছে হস্পিটেললৈ কালিৰ পৰা মুনুৰ খুব গেছৰ প্ৰব্লেম হৈ আছে ভাবিছোঁ আমি গেছৰ প্ৰব্লেমেই হ'ব পাৰে মই কেতিয়াবাই ক'লো বোলো দেখুৱাবলৈ যাবা কিন্তু তাই এতিয়ালৈকে যোৱাই নাই মই এতিয়া ভাত খাবলৈ আহি পালোহি এতিয়াহে ওলাইছে আৰু চাওক এনে বহুত বেছি ধনী মানুহ নহয় আমাৰ ভিডিঅ'খিনি যিমানখিনি পাৰোঁ আমাৰ গোটেই লাইফষ্টাইলটো আপোনালোকে দেখিয়ে আছে তাৰ মাজত কিছু কিছু কথা কেতিয়াবা কোৱা নাযায় আজি 6-7 মাহৰ পৰা মাৰ অসুখ মাৰ লগত ইমান দিন থাকিলোঁ ডিব্ৰুগড়ত তাৰপিছত অহাৰ পিছতোতো এইখিনি আৰু যাত্ৰা শেষেই হোৱা নাই মানে কেনেকুৱা এখন জীৱন যুদ্ধ ভাবিব নোৱাৰি তাৰমানে তাৰ মাজতে আমাৰ এখেতৰ গা বেয়া হ'ল মোৰ গা বেয়া হ'ল ডিব্ৰুগড়ত দেখুৱালোঁ তাৰ মাজে মাজে আকৌ সৰু সুৰা এইবিলাক থাকেই এতিয়া কথা হ'ল কি মই কেলে কৈ আছোঁ মোক আজি এটা কমেণ্ট দিছে এগৰাকীয়ে কৈছে যে তেওঁৰ দেউতাকৰ গা বেয়া 10 টকা এটাও বোলে মই তেওঁক দি পেলাই সহায় নকৰিলোঁ চাওক সঁচাকৈ কৈছোঁ আমি ইমান ডাঙৰ মানুহ নহয় 10 টকা এটা সঁচাকৈ দিব পাৰিলোহেঁতেন কিন্তু 10 টকাটো যদি দিলোহেঁতেন তেতিয়া কি হ'লহেঁতেন মাত্ৰ 10 টকাহে দিছে তেতিয়া মানে মাত্ৰলৈ আহিলেহেঁতেন এতিয়া কথাবিলাক আচলতে তেনেকুৱা ভিডিঅ' কৰিছোঁ ভাল লাগে কাৰণে এইখিনি কৰি আছোঁ আৰু বহুতে হয়তো ভাবে যে ভিডিঅ' কৰি পেলাই বহুত পইচা পায় সঁচাকৈ কৈছোঁ ভিডিঅ' কৰি পেলাই তেনেকুৱাকৈ পইচা পোৱা নাযায় এইটো ওপৰত ডিপেণ্ড কৰি পেলাই কেতিয়াও এখন সংসাৰ চলাব নোৱাৰি অসুখ বিসুখৰ কথা ভাবিব নোৱাৰি ভাল কৰিম বুলি ভাবিব নোৱাৰি ঔষধ পাতি কিনিম বুলি ভাবিব নোৱাৰি নিজৰ প্ৰয়োজনখিনি পূৰ কৰিম বুলি ভাবিব নোৱাৰি গতিকে ইহঁতিও এতিয়াহে ওলাইছে কাৰণে এইখিনিতে মনত পৰিলে কথাটো কৈ দিলোঁ একেবাৰে ভুল নুবুজিব আৰু প্লিজ পুনৰবাৰ কৈছোঁ মোক অন্ততঃ পইচা পাতি সহায় বিচাৰি পেলাই কোনেও এনেকৈ কমেণ্টো নকৰিব বা মোক সহায় নিবিচাৰিব মই একেবাৰে বৰ্তমান সময়ত দুৰ্বল একদমেই দুৰ্বল আৰ্থিক অৱস্থাটো ইমান বেছি টনকিয়াল নহয় চাকৰি এটাৰে ইমান এটা ডাঙৰ পৰিয়াল চলি আছোঁ নিজৰ প্ৰয়োজনখিনিও পূৰ কৰিব লাগে হয়নে মনোৱা গতিকে সেইখিনিয়ে কথা আৰু আমাৰ মানে কয় যেতিয়া বিপদ হয় সেইকেইদিন একদম সাৱধানে থাকিবা দেই কেতিয়া কাৰ কি হয় নহয় বিপদ আহিলে বোলে একে সমানে আহে এতিয়া যে আমাৰ এই গা বেয়া ইজনৰ পিছত সিজন দেখিছানে কিবা এটা কেনেকৈ হৈ আছে আনৰ আকৌ কিবা হোৱা দেখিলে অকণমান নিচিনা লাগে নহয় এতিয়া আপোনালোকৰ চাগে তেনেকুৱাই লাগিব ইমান অকণমান দুখ পালে বুলি কিন্তু যে এই কিটুকুৰা দেখিছে যে বৰ ডাঙৰ জোঙা কিবা জেউৰা খৰি এডাল আছিলে জেউৰা খৰিডালৰ মানে একদম এনেকৈ কৰি এই গোটেইকেইটাতে এনেকৈ সোমাই গ'ল নহয় সোমাইছে একদম ইমানখিনি ইমান সোমাই পেলাই গোটেই জেউৰাডাল এনেকৈ মানে লাগি আছে কেনেকুৱাকৈ যে সোমালে নহয় টানি পিনে উলিয়ালোঁ ইমানেই বিষাইছে এতিয়া এই কোলাখিনিত যে এইবিলাকত যেন মোৰ অকণমান সোমাই আছে তেনেকুৱা লাগিছে কিন্তু এতিয়া সোমাই থাকিলেও মই এওঁলোকক কৈছোঁ মই যে নোৱাৰোঁ দেই এতিয়া মানে যিমানে এনেকৈ চেপি দিছোঁ সিমানেই বিষ হৈছে আৰু তাততো আৰু মই এতিয়া জোঙাই একো লগাবই নোৱাৰোঁ কৈছে বোলে হেৰি টেঙা কাঁইটে বোলে লগালে মানে এনেকৈ অকণমান খুচৰি দিলে ওলাই আহে মই বোলে নালাগে যেতিয়া পকিব নহয় যদি আছেতো পকি যাব ন পকিলে মানে অকণমান বোলে চেপি দিম ওলাই পৰিব সঁচাকৈ হয় দেই আৰু চাবচোন ক'ৰবাত যদি আঙুলি এটাত যেনিবা দুখ পালে আৰু ক'ৰবাত ভৰি এটাত যেনিবা কিবা এটা সৰু উজত খালে তাৰপিছত দেখিব যে কেনিবা খোজকাঢ়িছে নহয় সেই একেটা আঙুলিতে মানে বাৰে উজত খাব বাৰে দুখ পাব সঁচাকৈ হয় মানুহে সেইকেইটা দিন একদম সাৱধানেই হৈ থাকিব লাগে আমাৰ ঘৰলৈ দুজনী আলহী আহিছে আৰু আহিয়ে চিধা ইহঁতি মানে মোৰ লগতো আগে কথা পাতি ল'লে তাৰপিছত চিধা আহি পিনে ৰুমটো চাইছেহি
ইয়াৰ কাৰণটো হৈছে কি ইহঁতি কিজনী আহি পিনে সেই বিচনাখন ইয়াত সোমাই থৈ গৈছিলে থৈ দিছো মোৰতো সদায় মনত থাকে ৰুমটো কাৰণ মই ফাৰ্ষ্ট আহি এইটো ৰুমতে শুইছো এইটো ৰুমতে ফাৰ্ষ্ট শুইছা বুলি মনত থকাতকৈ টানি টানি সঁচাকে দেই সিহঁতি আহিছিলে 3জনী নে 4জনী আৰু কোনো কাৰণে এখনত শুব নোৱাৰে মানে আমি তেতিয়া 2জনী আছিলো লাষ্টত গৈ 2জনী লাগে কেলে আছিলে সিহঁতি আছিলে তাকে তলতো পাইছিলে নেকি মানে নহয় ইয়াতে পিছদিনা আহিছিলে চৰি ভাই তোমালোকে কষ্টখিনি কৰিলা আমি 2জনী আৰু মানে কি হয় এখন ডিভান হয় ডিভানখনত আৰু কিমান সোপা বস্তু থাকে সেই সোপা উলিয়াই আকৌ আনি ইয়াত এসোপা সোমোৱা বা কম কাম কৰা নাই দেই কেইটা দিলে বেজি কি ইয়াত দিলে যে হিৰত দিছে মুনু যে অথনি মই কৈছিলো গেছৰ প্ৰব্লেমে হয় গোটেই ৰাতিটো বেছি যদি খোৱা নাই সেইকাৰণে এতিয়া অকণমান শুই দিলে এতিয়া টোপনি আহিলে এতিয়া ভাল লাগিছে ন শুনমই না মা পাকঘৰত সোমাইছো বোলে আমি গোটেইখিনি গতিকে তাই মানে অকণমান বেয়া পাইছে কিন্তু আমি এতিয়া মা পাকঘৰত নোসোমালেও উপায় নাই সিহঁতৰ কাৰণে বনাবলৈ লৈছো মেগী অকণমান পানী গৰম কৰিছো পানীখিনি উতলাৰ পিছতে দি দিম আৰু শুন মা পাকঘৰত অকণমান সময় সোমাইছো দেই প্লিজ মুখখন দেখুৱাই দিয়াচোন শুই উঠি আহিলে মনটো বেয়া হৈ থাকে আকৌ এতিয়া খালি কোনোবাই কৈ নিদিব যে মেগী স্বাস্থ্যৰ কাৰণে বেয়া উপায় নাই বুলি কওঁ নহয় কিছুমান বস্তু বেয়া বুলি জানিও কেতিয়াবা খোৱা হয় মই নিদিলেও আকৌ ইহঁতি খাবই নহয় আমুকটো খাম তেনেকুৱা হয় আৰু লগতে আজি মেগী খাই ইহঁতক এতিয়া বিদায় দিম সিহঁতি আহিব কাইলে মজাকে আপোনালোকে একদম হুলস্থুল এটা দেখিবলৈ পাব বহুত দিনৰ মূৰত গেং এটা লগ খাব আমাৰ ঘৰত কাইলে গেং পাৰ্টিটো আহি থাকে আৰু বহুতে দুখ কৰি আছিলে নহয় আপোনালোকে আমাৰ স্কুলৰ পৰা গ'লগে এতিয়া সিহঁতক নেদেখো আৰু বুলি দেখিব আজি 2জনী দেখিছে কাইলে আৰু 1-2জনী মানক দেখিব আমি আহি সোণাৰী পালোহি দেই বাহঁতৰ ঘৰ চেণ্ডেলটো সেইফালে আছে মামাম দুদু খুলি আহিলো তাইনো কি আৰু আমাৰ ভিন্দক কয় নহয় মামাম দুদু বুলি বাইদেউ মামাম দুদু কৈ আহিছে মামাম দুদু মুঠতে মামাম দুদু ঘৰলৈ আহিছে ভিতৰত বহি আছে মই ডাঙৰ হৈ গলো নহয় বাইদেউ দেখুৱাই দিয়া সোনকালে আমাৰ যে গুণগুণক আপোনালোকে পাহৰি যোৱা নাই সেইকাৰণে আপোনালোকক বহুত বেছি ধন্যবাদ গুণগুণক আজি মানে যিটো মই এতিয়া ভিডিঅ' দিছো আজি দিয়া ভিডিঅ'টোত বাইদেউ ইমান কমেণ্ট মানে আৰু মেছেঞ্জাৰত আহি কৈছে গুণগুণে পৰীক্ষা দিছিলে নহয় কি হ'ল আশীৰ্বাদ কৰিব সঁচাকে আৰু বহুত বেছি ভাল লাগিছে আমি যিমানখিনি আশা কৰিছিলো তাতোতকৈ সি ভাল ফল দেখুৱাইছে কাৰণ ইমান অসুখৰ মাজত সি পৰীক্ষা দিলে গতিকে এতিয়া ভিডিঅ'টোৰ জৰিয়তে কৈ দিছো গুণগুণে ফাৰ্ষ্ট ডিভিজন পাইছে আমাৰ কাৰণে বহুত মানে আৰু নালাগে আৰু ইমান অসুখত পৰীক্ষা দিলা তুমি নিজে সুখী নে ইমান সুখী নহলা একো নহয় বেটা সুখী হব লাগে মানুহে যিটো পায় নহয় সেইটোত সন্তুষ্ট হব লাগে আৰু চোৱা তোমাতকৈতো বহুত বেয়া কিছুমানে ৰিজাল্ট কৰিছে কিছুমানেতো বহুতৰ পৰীক্ষা বেয়াও হৈছে আৰু এইখিনিতে কওঁ দেই যিসকলে পৰীক্ষা দি পেলাই বিফল হৈছে বিফলতাৰ পিছত সদায় সফল হয় সদায় সফলতা আহিবই কেতিয়াও মানে যেনেকে ৰাতিৰ পিছত আকৌ আন্ধাৰ গুচি পোহৰ আহে তেনেকুৱাই কথা কোনো হতাশ হ'ব নালাগে আকৌ পৰীক্ষা দিব তো আহি পেলাই আমি ভাল ৰিজাল্টটো পোৱাৰ কাৰণে বাঘৰ আহি পাই গ'লেহি তাইদে গাহৰি মাংস বনাই আছিলে মই অৱশ্যে হাতাখনে অকণমান লৰাইহে দিছো আৰু আনি থৈছে ইমানকে বোলো কেলে যোগাৰ কৰিব লাগে মুৰ্গী মাংস অকণমান তাই মেৰিনেট কৰি ৰাখিছে এইবিলাক কিবা কিবি দিয়াই আছে আৰু মছলা পাতি কি দিয়া আছে এইফালে কেৰাহী পাতিলে ইয়াতে বুট ভাজিছিলে বুটখিনি অঁতৰাই পেলাই বোলো এইখনকে পাতি দিয়াকে এখনো কৰি থাকিব আৰু কেৰাহীখন ইমান ধুনীয়া চাফা চাফা কৰি থৈছে চাওক ঔষধ পাতি লৈ আহিছে ঔষধ খাই পিনে হ'লেও মানে ফুৰিবলৈ আহিছে ভাত খাব ঔষধ খোৱাৰ পিছত এনে বেমাৰ ভাল হৈছে ভাল হ'বই ন এইবোৰ যে নোখোৱা বেমাৰ এইবোৰ খাই পিনে খোৱা বেমাৰ নহয় মই এনেকৈ খং কৰিছোঁ তোমাৰ কি অভাৱ আছে তুমি খাব লাগে ৰাতিপুৱা সোনকালে ভাতকেইটা খাব পাৰে চব বস্তু থাকে গাখীৰ চাখীৰ আনি থৈ দিয়া থাকে সেইবিলাক খাব পাৰে কিমান ভৰি হাতে ধৰিব লাগিব এইটো খোৱা বুলি হ'ব কালি সেই 3টা বজাত ভাত খাই এতিয়া বাইদেউ
এওঁ এই হস্পিটেলৰ পৰা বেজি চেজি লৈ আহিছে তথাপিতো আহে কি হৈছে কালি ৰাতি গোটেই ৰাতিটো শুব পোৱা নাই একদম বহি আছো 1 ছেকেণ্ড নিজৰ ইমানে টোপনি ধৰিছে শুব নোৱাৰো এইবাৰ মানে উঠাটো টানিব নোৱাৰো ইমানে টোপনি ধৰিছে খালি শুব পৰা নাই তাৰপিছত নাকৰ আকৌ পানী লাগিলে নাকটো বন্ধ হৈ থাকিলে মুঠতে নাই থিয় হৈ মানে আমাৰ তথাপিতো লাগিছে আৰু মুঠতে বেজি লৈ আহিলে নহয় বোলে এতিয়া কেনেকুৱা তুমি যাব পাৰিবা নাই পাৰিম বোলে মই ভাল পালো নহয় বুলি কৈছে পাৰিব এতিয়া পাৰিব আমাৰ বাঁহী বাইদেউক আহিছে শুন বজাই দিয়া এইফালে চোৱা বজাই দিয়াচোন মজা এবাৰ বিহুত একেবাৰে ধুনীয়াকে বাঁহী বজাব পাৰিব এইবোৰ ভাওনা নৃত্য দি দিছা তুমি বিহু নৃত্য নহৈছে আৰু আমাৰ গুণগুণৰ আজি পৰীক্ষাৰ ৰিজাল্টৰ পাৰ্টি চলি আছে দেই এতিয়া আমি চবেই ভাত খাবলৈ লৈছো মানে মই পিছে দি আছো মই পিছৰ বাৰত বহিম চবেই ভাত খোৱাত ব্যস্ত বাইদেউ মানে অকলে দিম বুলি কৈছিলে মোক বোলে বহি দিবলৈ কৈছে আকৌ তাই আকৌ অকলে দি থাকিব মই বোলো কেলে বহি দিওঁ সেইকাৰণে আগতীয়াকে বোলো দি মেলি লওঁ কিবা লাগে এতিয়া মুনুৱে মই ভাত খাইছো লগতে বাইদেউক লগ পালো বহুত দিনৰ মূৰত আমাৰ বাইদেউ এগৰাকী বাইদেউৰ লগতে ফটো একপি তুলিবলৈ লৈছো খানাটো কিন্তু বহুত মজা বনালে আজি এটা কথা কিন্তু দেই আনদিনা আহি পেলাই মই ৰান্ধিবলৈ পাওঁ আজি কিন্তু মই একো ৰন্ধা নাই আকৌ খাইছো ন অকমান লৰাই মেলি দিলো আৰু সেইকণে যি আৰু মোৰ বহুত ধুনীয়া বনাইছে সঁচাকে আনদিনা আহিলে মানে কি হয় বাইদেউ মানে মই ৰান্ধিবহিলগীয়া হয় আৰু তাই কিবা কিবি কৰি থাকে নাই লগে লগে মই ৰৈ নাথাকো আজি মানে মোৰ কাৰণে তাই ৰৈ নাথাকিলে আগে ৰান্ধি দিলে আকৌ বাইদেউ লাগি দিলে ন সেইকাৰণে গুণগুণে যে ইমানেই ধুনীয়াকে আৰ্ট কৰিব জানে ক'ব নোৱাৰো দেই মই আগতে চাওকচোন এইখন চাই এইখন বনাইছে ইমান একে বনাইছে চাওক শুন তুমি আৰ্ট কৰিবা ইমান ধুনীয়া আৰ্ট কৰি পেলাই একো এৰি নিদিবা ইমান ধুনীয়া আৰ্ট কৰিছে চোৱা পাবলো এখন চাবা দেই এখন নহয় তাৰপিছত আকৌ এখন উলিয়াই দিছোন শুন চোৱা একদম একে বনাইছে দেখিছা নাই ভাত পানী খাই এতিয়া যাবলৈ ললো বাইদেউ আকৌ যোৱাৰ আগত একদম নিয়ম কৰিছে দেই চব কেইটামান দিছে আলহী বুলি এনেকুৱা বায়েক ভনীয়েকৰ আলহী চাওকচোন তই একেলগতে ডাঙৰ হৈ এতিয়া আলহী হৈ গৈছো ন কোনোবা উঠা বোলা দেখা মানুহ চব দিছে চোৱা মই থাকো নি মই থাকি যাওঁ থাকিবলৈ কৈছে চব খাইছে থেংক ইউ তামোলো আছে আজি তামোল এখন খাই দিওঁ নেকি মই এতিয়া তামোল নাখাওঁৱে নহয় অসমীয়া গোৱা তামোলখনে চব আৰু ন তামোল এখন বাকী আৰু কোন কোন থাকিলে চবকে কৈ থৈ আকৌ আহি যাওঁ আলহী এগৰাকী আছে ভিডিঅ'টো কৰি পেলাই আহিছো বিশেষকৈ তুমি চাৰিও থাকা একেবাৰে আমাৰ বা ঘৰৰ কাষৰ ঘৰৰ বোৱাৰী মই যেতিয়া ইয়াৰ আগত লগ পাইছিলো প্ৰথম নকইনা আছিলে বহুত অকমানি হৈ আছিলে এতিয়া বহুতখিনি ডাঙৰ লাগিছে ভালে কুশলে থাকা বহুত দিনৰ মূৰত লগ পালো এতিয়া গৈ থাকো ভিনদেউ যাওঁ কোন শুনিছা মাটো অমিতা লাগে কৈছিলে মোক অমিতা দিয়ক পাহৰিছিলো অমিতা বোলে গছ ভাগি পেলাই পৰিলে এতিয়া গছ ভগা অমিতা আমাক লাগে আহা এইফালে আহা পুনৰবাৰ কৈছো আপোনালোকে আমাৰ গুণগুণক আশীৰ্বাদ কৰিব আৰু জীৱনটো মানে এখন দেওনা পাৰ হৈছে আৰু বহুত দেওনা পাৰ হ'ব লগা আছে গতিকে সকলোখিনি যাতে সুকলমে পাৰ হৈ যায় আমাৰ গুণগুণ যাতে সুস্বাস্থ্যৰে ধুনীয়াকে থাকে আৰু একদম শেষত দেখাই দিছো চাওকচোন এই ল'ৰাটো কিবা কিবি হৈয়ে থাকে এয়া ভৰিৰ অৱস্থা এইটো হৈ আছে দেখুওৱা নাছিলো আপোনালোকক কোৱাও নাছিলো তাৰমানে এনেকুৱাকে সি যে পৰীক্ষা দিছিলে ল'ৰাটোৱে মই কৈছো নহয় আকৌ এবাৰ কেতিয়াও ভবা নাছিলো মানে ই ইমান ভাল ৰিজাল্ট কৰিব বুলি আমাৰ কাৰণে বহুত বহুত ভাল মানে তো ভিডিঅ'ৰ পৰা সকলোৰে হৈ বিদায় লৈ দিছো আজিলে বাই বাই বাইদেউ বাই বাই